আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল, যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি দিয়া হ'ব আত্মনিৰ্ভৰ আঁচনি 2.0। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো 1 লাখ টকা লাভ কৰিব নে নকৰে। আজি কিন্তু নতুন লিষ্ট মুকলি হৈ গৈছে আত্মনিৰ্ভৰ আঁচনি 2.0। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এটা কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ নতুন লিষ্ট আজি মুকলি হৈ গ'ল। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া কিন্তু অপশ্যনত লিষ্টটো মুকলি হোৱা নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, লিষ্টটো কিন্তু আপোনাৰ MLAৰ হাতত আহি গৈছে। লিষ্টটো যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এতিয়া কিন্তু সেইসকল লিষ্টটো চাবলৈ হ'লে আপোনালোকে আপোনাৰ MLA অফিচত লিষ্টটো চাব লাগিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে। আপোনালোকে যিটো ফোন নম্বৰ দিছে, সেইটো ফোন নম্বৰত কিন্তু SMS আহি যাব, অথবা কিন্তু বহুতৰে মোবাইলত কল আহি গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে, অথবা কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈছে বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 পইচাটো লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ মোবাইলত কল আহি গৈছে। বহুতৰে কিন্তু ফোন নম্বৰত কল আহি গৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত কল আহি যাব, অথবা কিন্তু আপোনাৰ ফোন নম্বৰত SMS আহি যাব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে সেইসকলৰ ফোন নম্বৰত কিন্তু কল অথবা SMS আহি যাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত কল বা SMS নাহিব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ SMS অথবা কলটো চেক কৰিব। আপোনাৰ কিন্তু ফোন নম্বৰত SMS অথবা কল আহি যাব। ইতিমধ্যে কিন্তু লিষ্টটো আজি ডিক্লেয়াৰ হৈ গ'ল। ইয়াত চাব CMA 2.0 ফাইনেল লিষ্ট আজি মুকলি হৈ গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে তেনেহ'লে আপোনালোকে যিটো ফোন নম্বৰ দি আবেদন কৰিছে আপোনালোকে সেইটো ফোন নম্বৰ চেক কৰক, অথবা আপোনালোকৰ SMS-বোৰ চেক কৰক। যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ 6 তাৰিখৰ পৰা লাভ কৰিব। যিহেতু 6 তাৰিখৰ পৰা চেক বিতৰণ কৰা হ'ব 1 লাখ টকাৰ, সেইকাৰণে কিন্তু আপোনালোকে লাভ কৰিব।